ইনফৰ্মেটিভ ফেক্টছৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত BEd আৰু DLEd এণ্ট্ৰেঞ্চৰ বাবে মষ্ট ইম্পৰ্টেণ্ট জিঅ'গ্ৰাফিৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এই ভিডিঅ'টোৱে অনাগত ADRE পৰীক্ষাৰ বাবেও সুবিধাজনক হ'ব। গতিকে ভিডিঅ'টো চোৱাৰ আগতে আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য পপুলেশ্যন ডেনচিটি অফ আছাম পাৰ স্কুৱেৰ কিলোমিটাৰ্ছ? অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান? অপশ্যন এ 324, অপশ্যন বি 398, অপশ্যন চি 320, অপশ্যন ডি 240 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 398। পাছৰ প্ৰশ্নটো লৈ আহিছোঁ। হুইচ ইজ দ্য নৰ্থৱাৰ্ড ফ্ল' ছাব ৰিভাৰ অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰমুখী বৈ যোৱা উপনদী কোনখন? অপশ্যন এ ভোগদৈ, অপশ্যন বি ৰঙানদী, অপশ্যন চি জাঁজি, অপশ্যন ডি বৰগাং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জাঁজি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন আছাম? অসমত বৰদৈচিলা কোন ঋতুৰ সৈতে জড়িত? অপশ্যন এ প্ৰি মনচুন ছিজন, অপশ্যন বি মনচুন ছিজন, অপশ্যন চি ৰিট্ৰিটিং মনচুন ছিজন, অপশ্যন ডি উইণ্টাৰ ছিজন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্ৰি মনচুন ছিজন, প্ৰাক মৌচুমী ঋতুৰ সৈতে জড়িত। কুৱেশ্যন নম্বৰ 4, দ্য গাই এ ট্ৰিবিউটৰী টু ব্ৰহ্মপুত্ৰ ইজ ছিটুৱেটেড বিটুইন? ব্ৰহ্মপুত্ৰৰ উপনদী গাই নদীখন কোন দুখন নদীৰ মাজত অৱস্থিত? অপশ্যন এ দিবাং এণ্ড দিহাং, অপশ্যন বি দিহাং এণ্ড সোৱণশিৰি, অপশ্যন চি সোৱণশিৰি এণ্ড ভৰালী, অপশ্যন ডি ভৰালী এণ্ড বৰনদী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিহাং এণ্ড সোৱণশিৰি। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য লোকটাক লেক ছিটুৱেটেড? লোকটাক হ্ৰদ ক'ত অৱস্থিত? অপশ্যন এ কেৰালা, অপশ্যন বি উত্তৰাঞ্চল, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ৰাজস্থান আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মণিপুৰ। লোকটাক হ্ৰদৰ বিষয়ে অকণমান জানি লওঁচোন। লোকটাক লেক ইজ লোকেটেড ইন দ্য ষ্টেট অফ মণিপুৰ ইন নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া। It is the largest freshwater lake in northeast India and is famous for its unique floating island known as Humdis. The lake is also home to Keibul Lamjau National Park. এটো মনত ৰাখিবা কোনখন নেশ্যনেল পাৰ্ক আছে ইয়াৰ ওপৰত। Which is the national habitat of the endangered sangai. Next question, which of the following river is called as the sorrow of Bengal? তলৰ কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? দ্য গণ্ডক, দ্য কোচি, দ্য সান, দ্য দামোদৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দ্য দামোদৰ আৰু চ'ৰ অফ বিহাৰ বুলি দ্য কোচিখনক কোৱা হয়। পাছৰ প্ৰশ্নটো লৈ আহিছোঁ। ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ দ্য উলাৰ লেক লোকেটেড? উলাৰ হ্ৰদ তলৰ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? অপশ্যন এ ৰাজস্থান, অপশ্যন বি পাঞ্জাৱ, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং লেক ইজ এ চল্ট ৱাটাৰ লেক? তলৰ কোনখন হ্ৰদ লৱণযুক্ত পানীৰ হ্ৰদ? অপশ্যন এ চাম্বাৰ, অপশ্যন বি উলাৰ, অপশ্যন চি ডাল, অপশ্যন ডি গোবিন্দ সাগৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাম্বাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ আৰ ডিভাইডেড বাই মেকমোহন লাইন? মেকমোহন ৰেখা তলৰ কোন দুখন দেশৰ মাজৰ সীমাৰেখা? অপশ্যন এ ইণ্ডিয়া এণ্ড পাকিস্তান, অপশ্যন বি ইণ্ডিয়া এণ্ড চাইনা, অপশ্যন চি ইণ্ডিয়া এণ্ড বাংলাদেশ, অপশ্যন ডি পাকিস্তান এণ্ড চাইনা আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ইণ্ডিয়া এণ্ড চাইনা। পাছৰ প্ৰশ্নটো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ আৰ ডিভাইডেড বাই দ্য ৰেড ক্লিফ লাইন? তলৰ কোন দুখন ৰেখা ৰেড ক্লিফ ৰেখাৰ দ্বাৰা বিভক্ত? অপশ্যন এ ইণ্ডিয়া এণ্ড পাকিস্তান, অপশ্যন বি ইণ্ডিয়া এণ্ড চাইনা, অপশ্যন চি ইণ্ডিয়া এণ্ড বাংলাদেশ, অপশ্যন ডি ইণ্ডিয়া এণ্ড নেপাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্ডিয়া এণ্ড পাকিস্তান। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং চিটিজ আৰ কল্ড দ্য টুইন চিটিজ? তলৰ কোনকেইখন চহৰক টুইন চিটিজ বুলি কোৱা হয়? অপশ্যন এ দিল্লী এণ্ড ফৰিদাবাদ, অপশ্যন বি মুম্বাই এণ্ড পুনে, অপশ্যন চি হায়দৰাবাদ এণ্ড ছিকন্দৰাবাদ, অপশ্যন ডি বেংগলোৰ এণ্ড মাইছৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হায়দৰাবাদ এণ্ড ছিকন্দৰাবাদ। নেক্সট কুৱেশ্যন, অন হুইচ ৰিভাৰ হীৰাকুদ ডেম ইজ ছিটুৱেটেড? হীৰাকুদ বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? অপশ্যন এ মেঘনা, অপশ্যন বি
মহানদী, অপশ্যন চি কৃষ্ণা, অপশ্যন ডি কাবেৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহানদী। Next question, the distance of the planets from the sun in the increasing order is সূৰ্যৰ পৰা গ্ৰহসমূহৰ দূৰত্ব ক্ৰমে বৃদ্ধি পোৱা অনুসৰি সঠিক ক্ৰমটো কোৱা হৈছে যে তুমি ভাবানে অপশ্যন এ মাৰ্কিউৰী, ভিনাছ, আৰ্থ, মাৰ্চ, অপশ্যন বি ভিনাছ, আৰ্থ, মাৰ্চ, মাৰ্কিউৰী, অপশ্যন চি আৰ্থ, মাৰ্চ, মাৰ্কিউৰী, ভিনাছ, অপশ্যন ডি মাৰ্কিউৰী, ভিনাছ, মাৰ্চ, আৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাৰ্কিউৰী, ভিনাছ, আৰ্থ, মাৰ্চ। Question number 14. Jute is mainly constituted in জুট উদ্যোগ মূলতঃ কোন অঞ্চলত কেন্দ্ৰীভূত? অপশ্যন এ আছাম ৰিজিয়ন, অপশ্যন বি হুগলি ৰিজিয়ন, অপশ্যন চি দামোদৰ ভেলী, অপশ্যন ডি ব্ৰহ্মপুত্ৰ ৰিজিয়ন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হুগলি ৰিজিয়ন। আজি শেষতো প্ৰশ্ন, হাউ মেনি অইল ৰিফাইনেৰিজ আৰ দেয়াৰ ইন আছাম? অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? 2, 3, 4, 5। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 4। অসমত 4টা তেল শোধনাগাৰ আছে আৰু সেইকেইটা হৈছে নুনমাটি ৰিফাইনেৰী, নুমলীগড় ৰিফাইনেৰী, বঙাইগাঁও ৰিফাইনেৰী আৰু ডিগবৈ ৰিফাইনেৰী। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।